যেটো ষ্টেট একাডেমিক কাউন্সিলে পতা টেলেণ্ট চাৰ্চ এক্সাম এই এক্সামটোৰ ওএমআৰখন কেনেকৈ ফিল আপ কৰিব লাগে আটাইখিনি মই জনাই দিম যেহেতু ওএমআৰখন যদি ফিল আপ কৰোঁতে তোমালোকৰ ভুল হয় তেতিয়াহ'লে পৰীক্ষাটো কোনো অৰ্থ নাথাকে পৰীক্ষা যিমানেই ভাল নহওক কিয় তোমালোকে কেঞ্চেল হৈ আহিব গতিকে সেইকাৰণে ওএমআৰখন ভালদৰে পৰীক্ষাৰ আগতে চাই যোৱা কেনেকৈ ফিল আপ কৰিব লাগে যেটো টেলেণ্ট চাৰ্চ এক্সাম ষ্টেট একাডেমিক কাউন্সিলৰ ছাত্ৰ-ছাত্ৰীসকল এই পৰীক্ষাটোৰ কাৰণে ইতিমধ্যে আমি ইবুক প্ৰস্তুত কৰিছোঁ ইউটিউবত বাৰু ভিডিঅ' দি দিম মেথছৰ ক্লাছবিলাক কৰিম আৰু ইবুকখন তোমালোকে যিসকলে ল'ব বিচাৰে ল'ব পাৰে মাত্ৰ 49 টকা এটা পেমেন্ট কৰিলে হ'ল ক্লাছ 8 9 10 আটাইখন তিনিখন ইবুক বনোৱা গৈছে য'ত পুৰণি প্ৰশ্নৰ কাকতৰ সমাধান পাব পুৰণি প্ৰশ্নৰ কাকত তাৰ পিছত আমি সম্পূৰ্ণ সিলেবাস ওয়াইজ আটাইখিনি দেবা আৰু কমন পৰিব চিন্তাই কৰিব না নিশ্চিত থাকা তোমালোকে কমন পৰিবই গতিকে যিসকল ছাত্ৰতে ল'ব বিচাৰে তোমালোকে যেটো হোৱাটছআপ নম্বৰ দেখা পাইছা এই নাম্বাৰটো এছএমএছ কৰি তোমালোকে জয়েন হ'ব পাৰিব মাত্ৰ 49 টকা ঠিক আছে এতিয়া হোৱাটছআপত এছএমএছ কৰক তোমাৰ নামটো লিখিবা ক্লাছটো লিখিবা আৰু কবা টেলেণ্ট চাৰ্চ এক্সামৰ ইবুকখন লাগে বুলি ঠিক আছে তেতিয়া আমি কিউআৰ কোড এটা পঠিয়াই দিম তাতে তোমালোকে 49 মাত্ৰ 49 টকা পেমেন্ট কৰিলে তোমালোকে ইবুকখন পাই যাবা এতিয়া এই প্ৰশ্নলৈ আহিলো কি আছিল এইখন টেলেণ্ট চাৰ্চ এক্সাম 2023 ৰ প্ৰশ্ন ওএমআৰ গতে ওএমআৰ একে থাকিব 23 25 সেকেন্ড হয় কিয়ে নহয় ইয়া তোমালোকে লিখছে প্ৰথমটো ইউজ ব্ল্যাক বল পইণ্ট পেন টু সেট দা এপ্ৰোপ্ৰিয়েট সাৰ্কেল কমপ্লিটলি মানে তোমালোকে কলা পেন ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আৰু ইয়াত কি ফিল আপ কৰিব লাগে ধুনীয়াকৈ দিয়া আছে ঠিক আছে ইয়াত চোৱা ইয়াত যদি কাটা কুটা কৰা তেতিয়া ইয়াৰ এটো ৰাইট মেথড এনেকুৱা কৰিব লাগিব এটো ৰং মেথড তোমালোকে এনেকুৱাকে দিয়া অলপ মাজতে হুৰৱা সেইবিলাকত এইবিলাক ভুল হৈ যাব তোমালোকে এইখিনি আগতে যিকোনো পৰীক্ষাত গমে পাইছা ইয়াত ডিস্ট্ৰিক্ট কোড বহুৱাব লাগিব যিখন এডমিট কাৰ্ডত থাকিব এডমিট কাৰ্ড যিখন পাবা তাত থাকিব এটো চেন্টাৰ কোডটো এডমিট কাৰ্ডত পাবা ৰোল নম্বৰটো তোমালোকে এডমিট কাৰ্ডত পাবা আৰু সেইখিনি তোমালোকে এডমিট কাৰ্ডৰ পৰা বহুৱালে হ'ল তাৰপি তোমাৰ নামটো লিখিব লাগিব তোমাৰ দেউতাৰ নাম লিখিব লাগিব তাৰ পিছত ক্যাটাগৰী কি হ'ব জেনাৰেল হলে জেনাৰেলত চিন দিব লাগিব এনেকুৱা ঘূৰাই দিব লাগিব এসসি হলে এসটি হলে তেনেকুৱাকে তোমালোকে যিটো হয় সেইটো হৰত ঘূৰাই দিলে হ'ল ক্লাছ কোন ক্লাছ 8 যেটো এখন 8ৰে হয় গতে 8ৰ যেটো এই ওপৰ সিম্বলটো কৰিলে হ'ল ঘূৰাই দিলে ডেট অফ বাৰ্থ লিখিবা প্ৰথম দিন লিখিবা মাহ লিখিবা আৰু বছৰ লিখিবা আৰু সিগনেচাৰ অফ ক্যান্ডিডেট ইয়াত তোমাৰ নামটো লিখি দিবা ইয়াত তোমাৰ নামটো ঠিক আছে ইয়াত তোমাৰ নামটো লিখিবা আৰু ইয়াত তোমালোকৰ যে সিগনেচাৰ কৰিব এইখন চেক কৰিব তেওঁলোকে তেওঁ ইয়াত তোমালোকৰ সাৰে ইয়াত কি কৰিব সাইন মাৰি দিব ঠিক আছে ইয়াত সাইন মাৰি দিব বুজি পালা আৰু এইখিনি তোমালোকে গম পাইছা এক তোমালোকৰ হেৰি থাকিব যেটো প্ৰশ্নকাকত থাকিব ইতিমধ্যে প্ৰশ্নকাকত মই আলোচনা কৰিছো আৰু কৰি যাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কুৱেশ্যন পেপাৰ সম্পূৰ্ণ আমাৰ ইবুকখনত পাই যাবা ইয়াত এক নম্বৰ ধৰা হল এটো শুদ্ধ তোমালোকে এটো ধৰ দিবা দুই নম্বৰটো বিটো শুদ্ধ তোমালোকে বিটো ধৰ দিবা তেনেকুৱাকে যিটো শুদ্ধ সেইটো তোমালোকে চিন দিবা ইতিমধ্যে এইবিলাক তোমালোকে জানা ধৰ 6 নম্বৰ প্ৰশ্নটো বোলে বিটো শুদ্ধ বিটোৰ ওপৰত তোমালোকে ধুনীয়াকে সিম্বল দিবা মই ইয়াত দিয়াটা হেৰি হৈছে তোমালোকে মানে বাহিৰত যাব নিদিবা ভিতৰটোতে গোল কৰি দি দিলে হ'ল আৰু সাততে এনেকুৱাকে টোটাল প্ৰশ্ন আছিল 100টা প্ৰশ্ন 100টাৰ ভিতৰত তোমালোকে এনেকুৱাকে সিম্বল দি দিলে হ'ল 100টাৰ প্ৰশ্ন দিলে হ'ল গতিকে আশা কৰো তোমালোকে ভিডিওটো উপকৃত হলা আৰু ক্লাছ 8ৰ বৰ্তমান অনলাইন টিউচন চলি আছে মাত্ৰ 149 টকাত বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা কোনো ছাত্ৰতে জয়েন হ'ব বিচাৰে ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ ঠিক আছে যিসকলে ল'ব বিচাৰে সোনকালে হোৱাটছআপ নম্বৰ এছএমএছ কৰি সোনকালে জয়েন হৈ যোৱা আৰু ওএমআৰখন তোমালোকে প্ৰেক্টিছ কৰিবা নহলে ভুল হৈ যাব ঠিক আছে প্ৰেক্টিছ নকৰাকে যদি তোমালোকে ৰোল নম্বৰটো ভুল কৰি দিয়া তোমালোকে আৰু এখন ওএমআৰ নপোৱা তোমালোকৰ আটাইখিনি কি হৈ যাব গোটেই পৰীক্ষাটো দিয়া নিদিয়া সমান হৈ যাব ভুল হৈ যাব বুজি পাইছা গতিকে সেই কাৰণে এটো তোমালোকে সিনচিয়াৰলি কৰিবা ভালদৰে কৰিবা ঠিক আছে অনলাইন ক্লাছত জয়েন হ'ব বিচাৰিলে বা ইবুকখন লাগিলে তোমালোকে এছএমএছ কৰি ল'ব পাৰিবা ঠিক আছে